আমার কাছে অত্যন্ত ভাল খবর। কয়াকুছি বজাৰৰ কাৰণে PWD ডিপাৰ্টমেণ্টৰ জৰিয়তে 10 কোটি টকা এটা আবণ্টন পাইছোঁ। বজাৰৰ পানী নি আমি একেবাৰে পহুমৰা নদীত পেলাম। কিছুমান চক্ৰই যিসকলে বজাৰৰ ভাল নিবিচাৰে, যিসকলে ৰাজনীতিকভাৱে মোক বেয়া পায়, সদায় অসুবিধা দিয়ে। বজাৰৰ বনাইছোঁ, তাৰ কাৰণেও কিমান আপোনালোকে দেখিছে। এতিয়াও কেছ খেলি আছোঁ কোৰ্টত। এতিয়াও কিছুমানে কেছ কৰিছে বজাৰৰ ডেভেলপমেণ্ট হ'ব নালাগে। এনেকুৱা অলপমান দুখ আছে, তথাপি সেই দুখবোৰ বিষ পান কৰি মই বজাৰৰ ডেভেলপমেণ্ট কৰিমেই, আৰু তাৰ কাৰণে কাৰো বাধা নামানো আপোনালোকৰ জৰিয়তে জনাই দিছোঁ। কয়াকুছি বজাৰত আহি থকা দিনত আপোনালোকক মই আজি কৈছোঁ যে বজাৰৰ অন্যতম এটা অসুবিধা হৈছে পানী। বৰষুণ দিলে পানী হয়। পানী কিয় হয় তাৰ কাৰণো বহুত আছে। সকলো চাৰিওপিনে ঘৰ দুৱাৰ থকা মানুহখিনি ওখ কৰি আছে বজাৰ তলত। গতিকে পানীৰ অসুবিধা দূৰ কৰাৰ কাৰণে ইতিমধ্যে অসম চৰকাৰৰ ফালৰ পৰা 10 কোটি টকা এটা আবণ্টন অনা হৈছে। ইয়াৰ পানী পহুমৰা নদীত নি পেলোৱা হ'ব ড্ৰেইনৰ যোগেদি। আমাৰ কাৰণে অত্যন্ত ভাল খবৰ। কয়াকুছি বজাৰৰ কাৰণে PWD ডিপাৰ্টমেণ্টৰ জৰিয়তে 10 কোটি টকা এটা আবণ্টন পাইছোঁ। বজাৰৰ পানী নি আমি একেবাৰে পহুমৰা নদীত পেলাম, আৰু সেই কাম খুব কম দিনৰ ভিতৰত, হয়তো এতিয়া আৰম্ভ কৰিব নোৱাৰিলেও লোকসভা ইলেকশ্যনৰ পিছতে সেই কাম আৰম্ভ কৰিম। গতিকে এনেকুৱাভাৱে আমি সকলো যি মাৰ্কেট এটা দেখা পাইছে, সকলো মাৰ্কেটেই কৰিম। কিন্তু কিছুমান চক্ৰই যিসকলে বজাৰৰ ভাল নিবিচাৰে, যিসকলে ৰাজনীতিকভাৱে মোক বেয়া পায়, সদায় অসুবিধা দিয়ে। বজাৰৰ বনাইছোঁ, তাৰ কাৰণেও কিমান আপোনালোকে দেখিছে। এতিয়াও কেছ খেলি আছোঁ কোৰ্টত। এতিয়াও কিছুমানে কেছ কৰিছে বজাৰৰ ডেভেলপমেণ্ট হ'ব নালাগে। এনেকুৱা অলপমান দুখ আছে, তথাপি সেই দুখবোৰ বিষ পান কৰি মই বজাৰৰ ডেভেলপমেণ্ট কৰিমেই, আৰু তাৰ কাৰণে কাৰো বাধা নামানো আপোনালোকৰ জৰিয়তে জনাই দিছোঁ।